का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। শেহতীয়াভাৱে অসমত পশুপালনৰ প্ৰতি আগ্ৰহী লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু ই পশুপালন খণ্ডৰ বাবে শুভ লক্ষণ। পূৰ্বৰ পৰম্পৰাগত পশুপালনৰ বিপৰীতে বৰ্তমান স্বনিয়োজনৰ বাবে আৰু বাণিজ্যিকভাৱে পশুপালনৰ প্ৰতি লোকসকল আগ্ৰহী হৈ পৰিছে। এই ক্ষেত্ৰত উল্লেখনীয় দিশটো হ'ল বাণিজ্যিকভাৱে পশুপালনৰ বাবে ৰাজ্যখনৰ এক বুজন সংখ্যক মহিলা আগবাঢ়ি আহিছে আৰু তেওঁলোক সফলো হৈছে। এয়া হাজো ৰাজচক্ৰৰ কিসমত বংশৰৰ এনে এগৰাকী উদ্যমী মহিলা পশুপালক সবিতা কলিতা। গাহৰি পালন, হাঁহ পালন, মীন পালন আৰু উন্নত জাতৰ ঘাঁহ খেতিৰে তেখেত অঞ্চলটোৰ এগৰাকী আদৰ্শ পশুপালকত পৰিণত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ হাজো ৰাজচক্ৰৰ অধীনৰ কিসমত বংশৰ গাঁৱত, আৰু মই য'ত উপস্থিত আছোঁ এয়া এখন মিশ্ৰিত পাম। ইয়াত গাহৰি আছে, ছাগলী আছে, হাঁহ আছে আৰু মাকৈ খেতিও তেওঁলোকে কৰিছে। আৰু এয়া সম্ভৱ হৈছে এহাল দম্পতী বিপুল কলিতা আৰু সবিতা কলিতাৰ যৌথ উদ্যোগত। নমস্কাৰ বাইদেউ। নমস্কাৰ, মোৰ নাম শ্ৰী সবিতা কলিতা, মোৰ হাজবেণ্ডৰ নাম শ্ৰী বিপুল কলিতা। আৰু আমি দেখিছোঁ যে এতিয়া বৰ্তমান আমি গাহৰি ফাৰ্মখনৰ ওচৰতে আছোঁ। হয়, আপোনালোকে প্ৰথম গাহৰি আৰম্ভ কৰিছিলে নে ছাগলী নে হাঁহ? আমি প্ৰথম গাহৰি আৰম্ভ কৰিছিলোঁ, তাৰপিছত নেক্সট ছাগলী আৰম্ভ কৰিছিলোঁ, তাৰপিছত হাঁহ আৰম্ভ কৰিছিলোঁ। কিমান গাহৰি আৰম্ভ কৰিছিল? 3টা গাহৰিৰ পৰা আমি ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। এতিয়া বহুতকেইটা কৰিলোঁ, সেই কৰি মানে বহুতকেইটাই হ'ল। ডাঙৰ আছে আমাৰ সেই 21টা আৰু সৰু 45টা আৰু মধ্যমীয়া আছে আমাৰ 19টা। আৰু কিমান চনত আৰম্ভ কৰিছিলে আপোনালোকে? 2018 চনত আৰম্ভ কৰিছিলোঁ। মানে 2018 চনৰ পৰা প্ৰায় 7 বছৰত আজিৰ এই অৱস্থাটো পাইছে? আজি এই অৱস্থাটো পাইছোঁ। আৰু গাহৰি আৰম্ভ কৰাৰ কিমান দিন পিছত আপোনালোকে ছাগলী, হাঁহ এই বাকীবিলাক আৰম্ভ কৰিলে? 1 বছৰমান পিছৰ পৰা ছাগলীটো আৰম্ভ কৰিছোঁ, তাৰপিছত আৰু 3-4 বছৰমান পাছৰ পৰা হাঁহটো আৰম্ভ কৰিছোঁ। আৰু কিমান আছে বৰ্তমান আপোনালোকৰ ছাগলী? এতিয়া ছাগলী আছে আমাৰ বহুতেই আছিল, এতিয়া মৰি শেষ হৈছে, কুকুৰে ধৰি ৰাখিব নোৱাৰি। এতিয়া 15টা আছে ছাগলী আৰু হাঁহ আছে 100টা আছে। আৰু এই হাঁহ আপোনালোকে ক'ত বিক্ৰী কৰে আৰু কি দাম পাই আছে বৰ্তমান? হাঁহ বৰ্তমান আমি 600কে বিক্ৰী কৰি আছোঁ, মানে দোকানত লৈ যায় বেপাৰী আহি পেলাই ঘৰতে, হয় সেনেকৈ লৈ যায়। আৰু ছাগলী আমি খাহী কৰোঁ, খাহী কৰাৰ পিছত একেলগে বিকোঁ, বিকিলে আৰু ছাগলীকেইটা সেনেকৈ একেলগে বিকাৰ ফলত আমি একেলগে পইচাটো পাওঁ। আৰু ছাগলীত কি দাম পাইছে আপোনালোকে? ছাগলী খাহী কৰিলে এটাত 10,000 মানকৈ পাওঁ। আৰু সেনেদৰে। আৰু গাহৰিৰ পৰা আপোনাৰ ধৰক মাহেকত কিমান মান উপাৰ্জন হয় আপোনালোকৰ? গাহৰি মানে সেনেদৰে নহয়, গাহৰি, ছাগলী আৰু হাঁহ সেনেকৈ মিলি মাহত 50-60 হাজাৰ টকা থাকে আৰু সেনেকৈ। আৰু আপোনালোকৰ কিমানজনীয়া পৰিয়াল চলি আছে এই পামকেইখনৰ ওপৰত নিৰ্ভৰ কৰি? আমাৰ 4জন আছে আৰু মা-দেউতাও আছে, মা-দেউতাহঁতে 6জন আছে। বৰ্তমান সেনেদৰে চলি আছোঁ আৰু ফাৰ্মখনতে। আৰু আপোনালোকৰ এই পৰিয়ালটোতো চলি আছে, ল'ৰা-ছোৱালীৰ দুটা ভাল স্কুলতে দিছোঁ, ফেকালিটিত দিছোঁ। সেনেদৰে কিবা কৰি গাহৰি ফাৰ্মখন কৰি পেলাই চলি আছোঁ আৰু খাই বৈ। আৰু আপোনালোকৰ ঘৰ দুৱাৰো এই পামৰ পইচাৰে সাজি আছে নহয় জানো? ঘৰ দুৱাৰ আমি ইয়াত উঠি আহিছোঁ, আহি পেলাই মানে এতিয়া ভালকৈ ঘৰ বনাব পৰা নাই, মানে বিল্ডিং এটা ষ্টাৰ্ট কৰিছোঁ, লাহে লাহে কৰিব লাগিব আৰু এই ফাৰ্মখনৰ জৰিয়তে কৰিব লাগিব। মানে যিখিনি কাম কৰিছে ঘৰৰে হওক, ফাৰ্মখনেদি কৰিছোঁ, ফাৰ্মখনৰ উপাৰ্জনেদি কৰিছোঁ। আৰু এই ক্ষেত্ৰত ধৰক আপোনালোকৰ যিখন পশু চিকিৎসালয় আছে ওচৰতে বা পশুপালন বিভাগ, আপোনালোকে কেনেকুৱা সহায় সহযোগিতা পাইছে? নাই, তেওঁলোকে আমাৰ গাহৰিবিলাকক মানে সেই ভেকচিন দিব টাইমত আহে, বা পেলু হ'লে ফোন কৰিলে আহে, টাইমে খবৰ লয়। সেনেদৰে আহি থাকে আৰু আমাৰ তাত, মানে খবৰ ল'ব আহে, গাহৰিকেইটা ঠিকেই আছে নে নাই, কিবা হৈছে নে, খবৰ ল'ব আহে। মানে আপোনালোকে যেতিয়াই সহযোগিতা বিচাৰে তেতিয়াই আপোনালোকে তেতিয়া ফোন কৰিলে আহি যায়। হয়। আৰু যোৱা বছৰৰ পৰা
আপোনালোকে মানে মাকৈ খেতিও আৰম্ভ মাকৈ খেতি কৰিছে কি আৰম্ভ- ভাবি আপোনালোকে মানে মাকৈ খেতি আৰম্ভ কৰিলে মানে আমি মাকৈ খেতিটো মানে আমিতো মেলাটো নুখুৱাওঁ গাহৰিয়ে, আমি কিনা দানা খুৱাওঁ, কিনা দানাটো বহুত আনিব লাগে, বহুতকেইটা গাহৰি হৈছে, সেইকাৰণে আমি ভাবিলোঁ আমাৰ মাটিবিলাক এনে পৰি আছে, আমি সেইকাৰণে ভাবিলোঁ আমি নিজকে মাকৈটো কৰিলে হয়তো আমাৰ বেছি লাভান্বিত হ'ব, হয়। গাহৰিকেইটা খোৱাটো ভাল হ'ব, সেইকাৰণে আমি মাকৈখিনি কৰিলোঁ। মাকৈ আমি 10-12 বিঘামান কৰিছোঁ সেনেদৰে। আৰু মাকৈ খেতি কৰাৰ ফলত আপোনালোকৰ গাহৰি যিটো খাদ্যৰ খৰচ ই বহুখিনি কমি গৈছে নহয় জানো? কমি গৈছে বহুত। দানাটো আগতে বহুত দিছিলোঁ, এতিয়া হয়তো মাকৈখিনি দিয়াৰ পৰা আমি কচুও দিওঁ, সেইটো নকওঁ, কচুও দিওঁ, কচু দিয়ে দাদাহঁতে, মাকৈ দিওঁ, কচু দিওঁ, আৰু দানাটো কিনা দানাটো দিওঁ, উন্নত দানাটো হৈ আছোঁ। আৰু ইয়াৰ আগতে ধৰক আপোনাৰ স্বামীয়ে হওক বা আপোনালোকে কেনেকুৱা ধৰণৰ কামত জড়িত হৈ আছিল মানে এই পামকেইখন আৰম্ভ কৰাৰ আগতে? আগতে মানে মোৰ স্বামী সেই মানে পাণ বজাৰত ফুলৰ দোকান আছিল, দোকানৰ পৰা মানে অসুবিধা হয় বা বাচ্ছাবিলাকৰ সৰু থাকিলে সেইকাৰণে আৰু কৈছে মই এনেকৈ অসুবিধা হয় ফুলৰ বেপাৰখন বাদেই দিওঁ, ঘৰতে কিবা এটা মাটি চাটি আছে কাৰণে ঘৰতে কিবা এটা সৰু চাই ব্যৱসায় আৰম্ভ কৰোঁ, সেইকাৰণে আৰু 3টা গাহৰি আনি পেলাই আৰু এনেদৰে আৰম্ভ কৰিলে আৰু এতিয়ালৈকে আজিলৈকে ভগৱানৰ কৃপাত ভালেই চলি আছে। তাৰমানে ফুলৰ ব্যৱসায় যেতিয়া জড়িত আছিল ধৰক ঘৰৰ পৰা ওলাই যাব লাগে, ওলাই এতিয়া যাবলৈ কষ্ট সময়খিনি হয়। নিজৰ হাতত নহয় জানো? এতিয়া নিজৰ নিজৰ সুবিধা হাতত। মতে তেওঁ ব্যৱহাৰ কৰিব পাৰে। ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনালোকে কেতিয়াবা মানে প্ৰশিক্ষণ লৈছিলে নেকি কিবা ধৰক গাহৰি পালনে হওক নাই। বা ছাগলী পালন? নাই, বা হাঁহ আজিলৈকে পালন? প্ৰশিক্ষণ লোৱা নাই। ইচ্ছা আছে নে আপোনালোকৰ লোৱাৰ? আছে, লোৱাৰ ইচ্ছা আছে। তেতিয়াহ'লে নিশ্চয় আপোনালোকে ধৰক যোগাযোগ কৰিব পাৰে ওচৰৰ যি পশু চিকিৎসালয় আছে বা পশুপালনৰ পশু চিকিৎসা বিষয়া আছে আমাৰ, তেওঁলোকৰ লগত যোগাযোগ কৰিলে যেতিয়াই ধৰক সুবিধা হয়, সময় সুবিধা মিলাই আপোনালোকে প্ৰশিক্ষণটো ল'ব পাৰে। ল'ব পাৰিম আৰু কেতিয়াবা লাগি। আৰু এতিয়ালৈকে আপোনালোকে নিজৰ পুঁজিৰেই কৰিছে গোটেইখিনি? নিজৰ পুঁজিতে কৰিছোঁ। পশুপালনৰ জৰিয়তে সবিতা কলিতা যদি সফল হ'ব পাৰিছে, তেনেহ'লে সঠিকভাৱে আগবাঢ়িলে আন মহিলাসকল সফল নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। গাহৰিৰ বাঢ়ন ক্ষমতা যথেষ্ট বেছি। এটা গাহৰিয়ে 3.5 কিলোগ্ৰামৰ পৰা 4 কিলোগ্ৰাম দানা খাই দেহৰ ওজন 1 কিলোগ্ৰাম পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। উপযুক্তভাৱে প্ৰতিপালন কৰিলে এটা বাঢ়নীয়া গাহৰিৰ ওজন দৈনিক 400 গ্ৰামৰ পৰা 700 গ্ৰাম পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। আন মাংস উৎপাদনকাৰী জন্তুৰ ক্ষেত্ৰত জন্তুটোৰ দেহৰ ওজনৰ 45ৰ পৰা 50% মাংসৰ উৎপাদন পোৱাৰ বিপৰীতে গাহৰিৰ ক্ষেত্ৰত দেহৰ ওজনৰ শতকৰা 70ৰ পৰা 75% মাংসৰ উৎপাদন পোৱা যায়। গাহৰি পাম এখন লাভজনক হ'বৰ বাবে বিজ্ঞানসন্মতভাৱে গাহৰি পালনৰ দিশবোৰৰ বিষয়ে গাহৰি পালকজনৰ প্ৰাথমিক জ্ঞান থাকিব লাগিব। এই বিষয়ে আমি কথা পাতিছিলোঁ হালুগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ চন্দ্ৰ পাঠকৰ সৈতে। মই বৰ্তমান উপস্থিত আছোঁ কিসমতপুৰ বংশৰত আৰু মোৰ বাওঁহাতে আছে হালুগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ পাঠক। নমস্কাৰ। নমস্কাৰ ডাক্তৰ পাঠক। মই আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিছোঁ, আমাৰ অসমত বহুতো গাহৰি পালক আছে, তেওঁলোকে পৰম্পৰাগতভাৱে গাহৰি পালন কৰে, কিন্তু বিজ্ঞানসন্মত গাহৰি প্ৰতিপালনৰ যি ধাৰণা, সেই ধাৰণাৰ ধৰক প্ৰাথমিক জ্ঞানখিনি আমাৰ বহুতো গাহৰি পালকৰ অভাৱ। গতিকে এগৰাকী গাহৰি পালকে যেতিয়া গাহৰি পালন কৰিম বুলি আগবাঢ়ে, তেওঁ কেনেদৰে আগবাঢ়িব লাগে সেই কথাটো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ঠিক আছে। আমাৰ অসম হ'ল কৃষি প্ৰধান ৰাজ্য। ইয়াত মানে মানুহৰ কৃষিৰ লগতে পশুপালনৰ ব্যৱস্থা কৰি আহিছে অতীজৰ পৰা, আৰু গাহৰি পালনটো এটা লাভজনক ব্যৱসায়। গাহৰি পালনৰ কাৰণে হ'লে কি কি প্ৰাথমিক জ্ঞানৰ অভাৱ মানুহৰ আছে সেইখিনি আমি জুকিয়াই চাব লাগিব, আৰু আমাৰ পশুপালকসকলে সেইখিনি কথা ভালদৰে জানি ল'ব লাগিব। গাহৰি ফাৰ্ম এখন খুলিবলৈ হ'লে গাহৰি যিখন ফাৰ্ম খুলিব সেই ঠাইখিনি আপোনাৰ মানুহৰ বসতিৰ পৰা প্ৰায় 200ৰ পৰা 500 মিটাৰ আঁতৰত হ'ব লাগে। তাৰ পিছতে আপোনাৰ গাহৰি ফাৰ্মখন অলপ ওখ ঠাইত হ'ব লাগে। গাহৰি গঁৰালটো উত্তৰা দক্ষিণমুৱাকৈ মানে বনাব লাগে, আৰু তাত আপোনাৰ যাতায়াতৰ সুব্যৱস্থা থাকিব লাগে, যাতে দানা পানী আনিব বা আপোনাৰ ধৰক গাহৰিখিনি বজাৰত নিবলৈ হ'লে সেইখিনি ব্যৱস্থা থাকে। তাৰপিছতে হয় কি আপোনাৰ তাত পানী যোগান বিজুলীৰ ব্যৱস্থা থাকিব লাগিব। তাৰপিছত আপোনাৰ হয় কি যে গাহৰি ফাৰ্মখন খোলাৰ লগে লগে ওচৰত যে বজাৰ আছেনে নাই সেইটো চাব লাগিব, বজাৰৰ ব্যৱস্থা যাতে থাকে, যাতে আমাৰ যিখিনি পোৱালি উৎপাদন হ'ব বা যিখিনি গাহৰি বিক্ৰী কৰিব লগা হয় সেইখিনি বিক্ৰীৰ ব্যৱস্থা পোৱা যায়। এতিয়া আমি গাহৰি ফাৰ্মখন খুলিলোঁ, গাহৰি ফাৰ্মখন খোলাৰ লগে লগে মই প্ৰথমতে কৈছোঁ যে উত্তৰা দক্ষিণমুৱাকৈ গাহৰি গঁৰালটো বনাব লাগে। এতিয়া আমি গাহৰি গঁৰাল কেইবাটাও স্তৰত বনাব লাগে, যে গাভিনী গাহৰি এজনীৰ কাৰণে যেতিয়া পোৱালি দিয়াৰ সম্ভাৱনা থকা গাভিনী এজনীৰ কাৰণে আপোনাৰ 70ৰ পৰা 100 বৰ্গ ফুট মানে ঠাইৰ প্ৰয়োজন হয়।
তাৰপিছত আপোনাৰ যি বাকী গাহৰি থাকে সেইবোৰ আপোনাৰ 20ৰ পৰা 30 বৰ্গফুট ঠাইত ৰাখিব পাৰে। এতিয়া আপুনি গাহৰি গঁৰালটো বনালে, এতিয়া আপোনাৰ পোৱালি লাগিলে আপুনি গাহৰি ফাৰ্ম খুলিবলৈ পোৱালিৰ প্ৰয়োজন হ'ব। আপুনি পোৱালিটো কেনেকৈ নিৰ্বাচন কৰিব? পোৱালি আপোনাৰ 2 মাহৰ ওপৰৰ পোৱালি নিৰ্বাচন কৰিব লাগে। 2 মাহ যে মাইকী পোৱালিবোৰ যদি আপোনাৰ 2 মাহ বা 3 মাহৰ হয়, তেতিয়া মতা পোৱালিটো আকৌ আপোনাৰ হেৰি হ'ব লাগে, অলপ বেছি বয়সৰ হ'ব লাগে, 1 মাহ বা 2 মাহ বয়স বেছি হ'ব লাগে। আৰু আপোনাৰ গাহৰি নিৰ্বাচন কৰোঁতে আপোনালোকে এটা কথা মনত ৰাখিব লাগে যে একেজনী মাকৰ পৰা মানে মতা মাইকী গোটেই হেৰি হ'ব নালাগে। তেতিয়াহ'লে কি হয়, কিছুমান মানে আপোনাৰ যিটো বংশগত বেমাৰ সেইবোৰ বিয়পি আহিব পাৰে। আৰু গাহৰি আপোনাৰ ধৰক বেলেগ বেলেগ দুজনী মাইকীৰ পৰা বেলেগ বেলেগ তেজৰ সম্পৰ্ক নথকা মাইকীৰ পৰা নিৰ্বাচন কৰিব লাগে। আৰু যেতিয়া আপোনালোকে মাইকী পোৱালি নিৰ্বাচন কৰিব, তেতিয়া কমেও আপোনাৰ 7যোৰ স্তন থাকিব লাগে। হয়, তাৰমানে 14টা স্তন থাকিব লাগে। ধৰক আপোনাৰ কেতিয়াবা দেখা যায় যে আপোনাৰ যদি আপুনি কম স্তন থকা পোৱালি হয়, পোৱালি বেছি হ'ব, তেতিয়া গাখীৰ খাবলৈ নাপাব। আৰু এটা ইণ্টাৰেষ্টিং কথা এইটোৱে যে গাহৰিত কি হয়, যেতিয়া আপোনাৰ মাইকী গাভিনী গাহৰিয়ে পোৱালি দিব, সেই পোৱালিবোৰে যিটো স্তনত গাখীৰ খায় সেইটো স্তনতে খায়, বেলেগ স্তনত গাখীৰ নাখায়। তাৰ কাৰণে আপোনাৰ যদি স্তন কমি যায়, তেতিয়া বেলেগ গাহৰি আৰু সেই পোৱালিবোৰে স্তনত মানে গাখীৰ খাবলৈ ঠাই নাপাব, বাট নাপাব। সেইটোৱে আপোনাৰ। আৰু আপোনাৰ মতা গাহৰিটো চিলেকশ্যন কৰোঁতে আপোনাৰ এটা নিৰ্বাচন কৰোঁতে এটা কথা মনত ৰাখিব লাগে যে কেতিয়াবা কি হয়, আপোনাৰ ইনগুইনেল হাৰ্নিয়া বুলি এটা জন্মগত বেমাৰ থাকে। সেই যদি বেমাৰটো থকা গাহৰিটো হয়, সেই গাহৰিটোৱে আপোনাৰ মানে যিটো ছাৰ্ভিচ দিব বা প্ৰজনন কৰিব, সেই মতা গাহৰিটোৰ পৰা যিটো পোৱালি হ'ব, সেই পোৱালিটোৰ পৰা আপোনাৰ আকৌ সেই হাৰ্নিয়া থকা পোৱালিয়ে জন্ম পাব। সেইকাৰণে সেইটো আমাৰ এটা ব্যৱস্থাটো অলপ বেয়া হৈ যাব, ফাৰ্মখনৰ মানে হেৰিটোৱে লাভালাভটো কমি যাব। এতিয়া আপোনালোকে পোৱালি নিৰ্বাচন কৰিলে, যেতিয়া আপোনালোকে জানে যে এটা পোৱালি আপোনাৰ গাভিনী মানে চেউৰী পোৱালি এটাই আপোনাৰ যেতিয়া 6ৰ পৰা 8 মাহ বয়স পায়, তেতিয়া সি মানে প্ৰজনন ক্ষমতা লাভ কৰে। অসমত অতীজৰে পৰা গাহৰি পালকসকলে পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। পূৰ্বতে গাহৰি পালন মূলতঃ জনজাতীয় লোকসকলৰ মাজতে সীমাবদ্ধ আছিল, কিন্তু বৰ্তমান সকলো শ্ৰেণীৰ লোকেই গাহৰি পালন কৰিবলৈ আগবাঢ়ি আহিছে। কাৰণ গাহৰি পালন এক লাভজনক ব্যৱসায়। গাহৰি পালন লাভজনক হোৱাৰ কাৰণসমূহ হ'ল: এজনী উন্নত জাতৰ গাহৰিয়ে এবাৰত 8টাৰ পৰা 14টা পৰ্যন্ত পোৱালি জন্ম দিয়ে আৰু বছৰত 2বাৰ পোৱালি পাব পাৰি। এতিয়া আপোনাৰ গাভিনী গাহৰিজনী আপোনাৰ যেতিয়া সময় পাৰ হৈ যাব, আপোনালোকে তেতিয়া তাৰ যতনটো অলপ বেলেগ বেলেগ হৈ যাব। আপোনালোকে জানে যে গৰ্ভধাৰণকাৰ গাহৰি হৈছে 114 দিন, 3 মাহ 3 সপ্তাহ 3 দিন। এইটো মনত কৰিব লাগে, সহজ। 3 মাহ 3 সপ্তাহ 3 দিন হয়, 114 দিন হয়। এতিয়া আপুনি গাভিনী গাহৰিজনীক আপোনাৰ সেই অনুপাতে আপোনাৰ ধৰক আমি ভিটামিন এ ইনজেকশ্যন দিব পাৰোঁ, যে উহাৰৰ গঠনটো ভাল হয়, তাৰ দেহৰ গঠন ভাল হয়। কেলছিয়ামৰ প্ৰিপাৰেশ্যন দিব লাগে, যিটো কেলছিয়াম ছাপ্লিমেণ্ট দিব লাগে সেইটো দিব লাগে। তেতিয়া পোৱালিবোৰো বিকাশ হয়, মাকজনীৰো দেহৰ স্বাস্থ্য ঠিকে থাকে। এইখিনি হয় আপোনাৰ ধৰক। এতিয়া গাভিনী গাহৰিজনীক আপুনি দানা পানী অলপ বঢ়াই যাব লাগে, যে পোৱালিবোৰো যেতিয়া গৰ্ভত থাকিব, সিহঁতৰো অলপ মাকৰ পৰা খাদ্য আহৰণ কৰিব তেতিয়া সেইকাৰণে আপোনাৰ দানা পানীৰ পৰিমাণ বঢ়াই যাব লাগে। যেতিয়া আপুনি গাভিনী গাহৰিজনীয়ে পূৰ্ণ বয়সত আপোনাৰ পোৱালি দিলে, যেতিয়া মানে গৰ্ভধাৰণ শেষৰ ফালে আপুনি 114 দিন পূৰ্ণ হোৱাত পোৱালি দিয়ে, তেতিয়া পোৱালিবোৰৰ যতনটো অলপ সুকীয়াকৈ ল'ব লাগে। যে পোৱালিবোৰ জন্ম পোৱাৰ লগে লগে পোৱালিবোৰৰ য'ত নাকত বিজলুৱা পদাৰ্থ থাকে, আপোনাৰ মুখৰ পৰা বিজলুৱা পদাৰ্থ সেইবোৰ গুচাই দিব লাগে, সিহঁতক পৰিষ্কাৰকৈ চাফা কৰি দিব লাগে। আৰু যিটো নাভি আপোনাৰ নেভেল কৰ্ডডাল ওলাই থাকে, সেইটো 2-3 চেণ্টিমিটাৰ আঁতৰত তাক কাটি দিব লাগে। আৰু কাটি দি আপোনাৰ গাঁঠি দিব পাৰে আপুনি। আৰু লগতে আপোনাৰ আয়ডিন, যিটো আমাৰ আয়ডিন হেৰি আছে, লোচন আছে বা আয়ডিন আপুনি তাত লগাই দিব লাগে, যাতে আপোনাৰ ইনফেকশ্যন নালাগে। সেইখিনি কৰিলে আৰু মাকজনী পোৱালি দিয়াৰ ঠিক 2 পৰা 3 ঘণ্টাৰ পিছত মানে মাকক গাখীৰ খুৱাবলৈ ধৰে, তেতিয়া আপোনাৰ পোৱালিবোৰক গাখীৰ ওহাৰত মানে লগাই দিব লাগে। আৰু সেই ওহাৰত, যিটো ওহাৰত প্ৰথমতে খায়, সেই তাতে খাবলৈ বিচাৰে আৰু স্তনটোত খায়। এটা কথা হৈছে কি, যে আমাৰ গৰুৰ লেখীয়া গাহৰিৰ পোৱালি গাহৰিয়ে মানে নিজৰ পোৱালিক যত্ন নলয়। সেই কেতিয়াবা কি দেখা যায় যে গাহৰিজনীয়ে পোৱালিৰ ওপৰতে শুই দিব পাৰে, শুই দিয়াৰ ফলত পোৱালি কিছুমান মৃত্যুমুখত পৰে। সেইকাৰণে আপোনাৰ এই যেতিয়া পোৱালি দিয়া গাহৰিৰ ওচৰতে মানে পোৱালিবোৰ বেলেগ ঠাইত অলপ ছেপাৰেটকৈ ৰাখিব পৰা ব্যৱস্থা এটা কৰিব লাগে। আমাৰ দুৰ্বল পোৱালি হয়, তেওঁলোকক বুকুৰ ফালৰ গাখীৰ খাবলৈ দিব লাগে, অলপ আগৰ ফালে গাখীৰ খাব দিব লাগে। সেইটো হয় আপোনাৰ। আৰু এটা দেখা যায় যে আমাৰ কিছুমান যে গাহৰিৰ গাখীৰত আপোনাৰ লৌহ পদাৰ্থৰ পৰিমাণ কম থাকে, যাৰ কাৰণে আমাৰ গাহৰিবোৰৰ পিগলেট এনিমিয়া বুলি এটা বেমাৰ হয়। সেইটো কথা আপোনালোকে মন কৰিবলগীয়া। আৰু এই পিগলেট এনিমিয়া হ'লে আপোনালোকে 4 পৰা 14 দিন বয়সত, আপোনাৰ 4 দিন আৰু 14 দিন বয়সত আইৰণ বেজী দিব পাৰে, যিটো ৰক্তহীনতা, যিটো আপোনাৰ পিগলেট এনিমিয়া বুলি কয়। যাৰ ফলত পোৱালিবোৰৰ বেমাৰ দুৰ্বল হয়, আপোনাৰ যিবোৰ নোমবোৰ থৰঙা হয় আৰু নিশকতীয়া দুৰ্বল হয়।
সেইকাৰণে সেইটো আপোনাৰ ৰক্তহীনতাটো নাইকিয়া কৰিবলৈ বা আইৰণ ডেফিচিয়েঞ্চিটো নাইকিয়া কৰিবলৈ 4 দিন বয়সত আৰু 14 দিন বয়সত আইৰণৰ বেজী দিব পাৰে, সেইটো ব্যৱস্থা কৰিব লাগে। আৰু যে মাকজনীক যেতিয়া যথেষ্ট পৰিমাণে গাখীৰ দিবলৈ হ'লে মাকজনীকো আপোনালোকে দানাৰ পৰিমাণটো বঢ়াই যাব লাগিব। ধৰক আপোনাৰ 3 পৰা 4.5 কেজিলৈ দানা দিব লাগে মানে পোৱালি দিয়া গাভিনী মাইকী গাহৰি এজনীক। আৰু আপোনাৰ প্ৰত্যেকটো পোৱালিৰ কাৰণে আপোনাৰ ধৰক অলপ দানাৰ পৰিমাণটো কিছু পৰিমাণে বঢ়াই যাব লাগে, সেইটো কৰিব লাগে। পশুপাম এখন বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলেহে পাৰ্যমানে লাভজনক হ'ব। গাহৰি পামো ইয়াৰ ব্যতিক্ৰম নহয়। গাহৰি পাম এখনৰ ৰোগ ব্যৱস্থাপনাৰ সন্দৰ্ভত ডাক্তৰ দিলীপ চন্দ্ৰ পাঠকে এনেদৰে কয়। গাহৰি আমাৰ দেখা যায় যে আপোনাৰ গাহৰি আমাৰ অসমত বিশেষকৈ সোৱাইন ফিভাৰ বুলি কয়, যিটো গাহৰি জ্বৰ, চবকা বেমাৰ, জহৰবাত, গলফুলা, এইবোৰ বেমাৰ সাধাৰণতে আমি দেখা পাওঁ। আৰু এইবোৰৰ ভেকচিনৰ ব্যৱস্থা আছে। আমাৰ চৰকাৰী বিভাগৰ ফালৰ পৰাও আছে ভেকচিনৰ ব্যৱস্থা। ধৰক আপুনি প্ৰথমতে আমি গাহৰি জ্বৰ, যিটো সোৱাইন ফিভাৰ বুলি কয়, সেইটো এটা মাৰাত্মক বেমাৰ। এইটো গাহৰি বেমাৰ লাগিলে আপোনাৰ গাহৰিবোৰ কি হয়, জ্বৰ উঠে, চকুবোৰ ৰঙা পৰে আৰু ভৰিৰ মানে গাৰ ভিতৰৰ অংশত কিছুমান ৰঙচুৱা দাগ পৰে। গাহৰিবোৰৰ মানে খোজবোৰ প্ৰথমতে টান হয়, পিছত আপোনাৰ খোজটো ঢিলা হয়, মানে লুজ মোচন হয়। আৰু গাহৰিবোৰৰ পিছখণ্ডটো মানে আপোনাৰ দুৰ্বল হয়, নিশকতীয়া হয়, গাহৰিটো উঠিব নোৱাৰা হৈ যায়। এই বেমাৰৰ কোনো চিকিৎসাৰ ভাল ব্যৱস্থা পোৱা নাযায়, যিটো ভাইৰাছজনিত বেমাৰ। এইটো ইয়াৰ ব্যৱস্থা ভেকচিনৰ ব্যৱস্থা আছে। 42 পৰা 45 দিনত প্ৰথম ভেকচিনটো দিব লাগে, তাৰপিছত 6 মাহৰ মূৰে মূৰে ভেকচিন দিব পাৰে। আৰু যদি বেছি হয় আপোনাৰ বুষ্টাৰ ড'জ এটা এমাহৰ পিছত আকৌ দিব লাগে, সেইটো কৰিব লাগে। তাৰপিছতে আপোনাৰ আছে চবকা বেমাৰ। এইটো বেমাৰ হ'লেও আমাৰ গাহৰি ফাৰ্মত আমি লছৰ সন্মুখীন হওঁ। এইটো গাহৰি আমি চবকা ৰোগৰ লক্ষণবোৰ আপোনালোকে জানে। ইয়াৰ হৈছে মুখত ঘাঁ লাগে, মুখৰ পৰা বিজলুৱা পদাৰ্থ ওলায়, যিবোৰ খুৰাবোৰ আছে খুৰাবোৰতো ঘাঁ লাগে, গাহৰিয়ে দানা খাব নোৱাৰা অৱস্থা হয়, গাহৰিবোৰ শুকাই খিনাই যায়। এইটো বেমাৰৰ ভেকচিন আপোনাৰ 4 মাহ বয়সত দিব লাগে, চবকাৰ ভেকচিনটো। ঠিক তেনেকৈ আপোনাৰ গলফুলা বেমাৰ আছে, জহৰবাত আছে। এইবোৰ বেমাৰ হ'লেও আপোনাৰ গাহৰিবোৰ মৃত্যুৰ সন্মুখীন হোৱা দেখা যায়। আৰু এই বেমাৰবোৰত ধৰক আপোনাৰ জহৰবাত আৰু গলফুলা বেমাৰৰ ভেকচিনটো 6 মাহ বয়সত দিব লাগে। আৰু আপোনাৰ এইটো মানে জহৰবাত হ'লে আপোনাৰ 6 মাহৰ মূৰে মূৰে, আৰু গলফুলা হ'লে আপুনি বছৰে প্ৰতি মানে ৰিপিট কৰিব লাগে, ৰিপিট কৰি থাকিব লাগে। এইকেইটা বেমাৰ সাধাৰণতে দেখা যায়। ইয়াৰ লগতে আপোনাৰ আৰু আজিকালি এটা বেমাৰ ওলাইছে আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰ বুলি কয়। এইটো যাৰ কাৰণে আমাৰ বহুত লছৰ সন্মুখীন হৈছে। ইয়াৰ যদিও ভেকচিনৰ ব্যৱস্থা নাই, কিন্তু ইয়াৰ সাৱধানতা ল'ব লাগে। ৰাজ্যখনৰ গাহৰি পালকসকলে সোৱাইন ফিভাৰ, চবকা আদি ৰোগৰ প্ৰতিষেধক নিয়মীয়াকৈ প্ৰদান কৰাৰ উপৰিও পেলুৰ দৰৱ সময়মতে খোৱাৰ লগতে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত উপযুক্ত গুৰুত্ব দিব লাগে। শেহতীয়াকৈ কিছু বছৰৰ পৰা অসমত আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগে দেখা দিছে। এই ৰোগ অতি ভয়ংকৰ, ইয়াৰ কোনো চিকিৎসাও নাই আৰু ইয়াৰ কোনো প্ৰতিষেধকো নাই। কিন্তু এই ৰোগ আমি জৈৱ সুৰক্ষাৰ দ্বাৰা বাধা দিব পাৰোঁ যথেষ্ট পৰিমাণে। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, জৈৱ সুৰক্ষা কেনে হোৱা উচিত এই ক্ষেত্ৰত? ইয়াতে আপোনাৰ দেখা যায় যে আমি ধৰক এই যেতিয়া আপোনাৰ এই গাহৰি ফাৰ্ম এখন আছে, আমি ইয়াৰ এটা নিৰাপদ দূৰত্ব এটাত আমি মানে মানুহৰ চলাচলটো বন্ধ কৰিব লাগে। আপোনাৰ ধৰক আৰু কেনেকুৱা হয়, আমাৰ প্ৰায় পাৰিলে আপোনাৰ নেটৰ ব্যৱস্থাৰে আমি যিটো গঁৰাল আছে সেইটো ঢাকি দিব লাগে, যাতে চৰাই চিৰিকটি আপোনাৰ বাহিৰৰ পৰা আহি সোমাব নোৱাৰে। হয়, চৰাই চিৰিকটিৰ জৰিয়তেও বীজাণুটো বিয়পি হ'ব পাৰে। আৰু ধৰক আপোনাৰ যিটো আমাৰ কেনেকুৱা দেখা যায় যে গাহৰি যিবোৰ ফাৰ্মখনত আমাৰ বেপাৰীবোৰ ডাইৰেক্ট সোমাই আহে, তেওঁ যে দেখা যায় তেওঁ বেমাৰ হোৱা গাহৰি ফাৰ্মতো সোমাইছে, ভাল গাহৰি বেমাৰতো সোমাইছে। সেইকাৰণে আমি যিটো বেপাৰীবোৰ আছে সেইবোৰৰ মানে প্ৰৱেশটো আমি নিষিদ্ধ কৰিব লাগে। তেওঁক গেটতে বাহিৰত ৰাখিব লাগে, গেটৰ বাহিৰত ৰাখিব লাগে। আৰু যদি আমি কিবা বেচা কিনা কৰিবলগীয়া পোৱালি আছে, তেওঁক বাহিৰত নি দেখুৱাব লাগে। কাৰণ কি হয়, আমাৰ ভৰিৰ যিটো আপোনাৰ জোতা পিন্ধে, তেওঁ জোতা তলুৱাত লাগি আপোনাৰ এই বেমাৰৰ বীজাণুবোৰ আহিব পাৰে। আৰু যিটো এইটো সংক্ৰামক ৰোগ আপোনাৰ, সেইকাৰণে এইটোৰ ব্যৱস্থা কৰিব লাগে যে তেওঁক। আৰু আমাৰ কি হয়, যেতিয়া ডক্তৰ এজনো সোমায়, তেওঁ আপোনাৰ ধৰক এটা পটাছৰ এটা মানে টাব এটা মানে ফুটবাট এটা ৰাখিব লাগে, তাত ভৰিখন তিয়াই আহিব লাগে। আৰু পাৰিলে আপোনাৰ জোতা চেণ্ডেলটো আপোনাৰ বেলেগ চেণ্ডেল পিন্ধি আহিব পাৰিলে বেছি ভাল হয়, সেইটো কৰিব লাগে। আপোনাৰ আৰু দানা পানী আনোতে আপোনাৰ মানে এনেকুৱা কৰিলে যে একেখন ঠাইৰ পৰা যিবোৰ আনে, ধৰক আমাৰ সাধাৰণতে দেখা যায় গাঁও অঞ্চলত যিটো মানে মদ বনোৱাৰ পিছত আপোনাৰ জুগুলি বুলি কয়, সেইটো একেখন ঠাইৰ পৰাই আনে। যিবোৰ মানুহে আপোনাৰ মদ বনায়, লোকেল স্থানীয় মদ বনায়, তাৰ পৰা জুগুলিটো আনে। আৰু সেইটো আনিলেও যেতিয়া বহুজন ফাৰ্মাৰে গৈ তাৰ পৰা আনে, সেই ভাল গাহৰি থকা ফাৰ্মাৰ বা বেয়া গাহৰি থকা ফাৰ্মাৰ দুয়োজনে একে ঠাইতে যায়, তাৰ পৰা বেমাৰটো বিয়পি আহিব পাৰে।
এয়া গন্ধমৰ এগৰাকী সফল কুকুৰা পালক নাজিনা আহমেদ। 3 বছৰ পূৰ্বে গোটৰ পৰা ঋণ লৈ 300 কুকুৰাৰে আৰম্ভ কৰা কুকুৰা পামখনত বৰ্তমান 1200 কুকুৰা পালন কৰা হয়। মই বৰ্তমান আছোঁ 1 নম্বৰ গণমুখ আৰু এয়া মোৰ পিছফালে নাজিনা আহমেদৰ কুকুৰা পাম। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপুনি এই কুকুৰা পামখন কেতিয়া আৰম্ভ কৰিছিলে আৰু কেনেকৈ আৰম্ভ কৰিছিলে? 3 বছৰ হ'ল হয়। এতিয়ালৈ। মই আৰম্ভণিতে গোটৰ পৰা 15,000 টকা পাইছিলোঁ। তেতিয়া ভাবিলোঁ কি কৰোঁ, এখেতো ঘৰত নাথাকে, ল'ৰা ছোৱালী দুটা স্কুলত যায়। তাৰপিছত এখেতক ক'লোঁ, মন দিয়া নাই। তাৰপিছত মোৰ ভাইটিৰ দ্বাৰাই আনিছে কিন্তু বস্তুখিনি। পোৱালীকেইটা ভাইটিৰ দ্বাৰা আনি এটা ৰুম আছিলে আগৰে, সেই সৰু ৰুমটো অলপ মেৰামতি কৰি তাত 100 পোৱালি ভৰালোঁ। তাৰপিছত সেইখিনি বিক্ৰী কৰি যি লাভালাভ হৈছে, তাৰ মূলধন যিখিনি পালোঁ আৰু নেক্সট ৰুমটোত খটাইছিলোঁ। আৰু এই ৰুমবিলাক আগতে বনোৱা আছিল নে? এটা আছিল, পিছত বনালোঁ। এতিয়া এখেতেও দিছে, পিছত যেতিয়া লাভ দেখা পালে এখেতেও দিছে, নেক্সট সহায় কৰিছে আৰু। লাভ দেখাৰ হয়, পাছতহে দিছে? পিছত দিছে, আৰম্ভণিতে দিয়া নাই। হয়। এতিয়া আপোনাৰ কিমান আছে মানে কেপাচিটি আপোনাৰ? কেপাচিটি 1200 আছে। আৰু কিমানৰ বেটছ আপুনি সোমোৱাই? 300 এবাৰত 300কে। হয়। হয়, আৰু কিমান দিন পিছত আপুনি এমাহৰ বিক্ৰী মূৰে কৰে? মূৰে সোমাওঁ আৰু 3 মাহৰ মূৰত বিক্ৰী কৰোঁ। 2.5 মাহৰ পৰা 3 মাহৰ ভিতৰত হয়। আৰু বিক্ৰী কৰোঁতে মানে গড় ওজনটো কিমান মান হয় আৰু কি দাম পাই আছে আপোনালোকে ইয়াত? 900, 950 হয়। গড়ে। আৰু বিক্ৰীৰ সময়ত দামটো উঠা নামা হৈ থাকে। 300 থাকে, কেতিয়াবা 320 টকা, 350 যায় বজাৰ লৈ। মানে 300ৰ পৰা আপুনি 350 হয়, টকা? 300ৰ পৰা 350ৰ ভিতৰত থাকে। হয়। আৰু আপোনাৰ ধৰক খৰচ কিমান মান পৰে এটা কুকুৰা ধৰক যেতিয়া 3 মাহ বয়স হয়? 3 মাহলৈ প্ৰায় 150, 160 সিমান মান পৰে। মোটামুটি মানে ভালকৈ যদি প্ৰতিপালন কৰা যায় ধৰক আধা লাভ থাকে আৰু এটা কুকুৰাত গড়ে ক'ব গ'লে। আধাতকৈ অলপ কম থাকে। প্ৰায় আধা আৰু বুলি ক'ব পাৰি। প্ৰায় আধা। হয়। আৰু আপুনি ধৰক বছৰত কেইটামান বেটছ বিক্ৰী কৰে আৰু আপোনাৰ বছৰত লাভ কিমান মান হয়? বছৰত 10টামান হৈয়ে যায়। হয়। 10টা বেটছ হৈয়ে যায়। হয়। আৰু মোটামুটি উপাৰ্জন কিমান মান হয় আপোনাৰ বা লাভ কিমান মান? এটা বেটছত 300, বেটছত 20,000। ধৰক 10টা যদি হয় প্ৰায় 2 লাখ টকা। 2 লাখৰ অলপ বেছিও হয় কেতিয়াবা বছৰত, বা কম 2 লাখ হয়। আৰু আপুনি ধৰক ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াই বা যিখিনি হয়। কাম আছে আপোনাৰ ঘৰুৱা কাম কাজ, সেই কাম কাজখিনিৰ পৰা যিখিনি আপুনি আজৰি সময় পায় সেই সময়খিনি ব্যয় কৰি আপুনি কৰি আছে এইটো? কৰি আছোঁ। হয়। তাৰমানে আমাৰ বেলেগ মহিলাক ধৰক আপুনি ক'ব পাৰে যে তেওঁলোকে ঘৰুৱা কাম কাজৰ মাজতো কিন্তু সুন্দৰভাৱে বছৰি 1.5-2 লাখ টকা উপাৰ্জন কৰিব পাৰে, নহয় জানো? পাৰে। নিজৰ উদ্ভাৱনী চিন্তা প্ৰয়োগ কৰি নাজিনা আহমেদে বৈদ্যুতিক বাল্বৰ সলনি খৰিৰ জুইৰে উত্তাপ দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত তেওঁৰ ধনো ৰাহি হৈছে। আৰু আমি এটা আপোনাৰ উদ্ভাৱনীমূলক ব্যৱস্থা দেখিছোঁ, আপুনি ড্ৰামত ধৰক খৰিৰে জুই ধৰি যিটো ব্ৰুডিং কওঁ আমি, এই উত্তাপটো দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াত ধৰক বিজুলী বাতিৰ ব্যৱস্থা কৰাতকৈ ইয়াত লাভটো কি হৈছে আপোনাৰ? লাভটো বেছি হয়। কেনেকুৱা ধৰক আৰম্ভণিতে লাইনেদি কৰা গৈছিল, কিন্তু তাত খৰচটো বেছি হয়। ধৰক কাৰেণ্টৰ বিলটো মাহত 2,000 টকা বেছি আহে। এতিয়া যেতিয়া খৰি ব্যৱহাৰ কৰিছোঁ 2,000 টকা কম আহে। সেইটোৰ কাৰণে আৰু খৰিৰো অভাৱ নাই। 1,500-2,000 টকা লাভ হৈ আছে আপোনাৰ? লাভ হয়। হয়। এই চিন্তাটো আৰু আপোনাৰ কেনেকৈ মনলৈ আহিল? পোৱালিখিনিও বচাব পাৰি। হয়। লাইনত যিটো ঠাণ্ডা দিনত হিট পায়, কিন্তু খৰিটো বেছি পায়। হয়। লাইনৰ হিটটো কম পায়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।